Hi friends, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅলৈ স্বাগতম জনালো। আশা ৰাখিছো আপোনালোক সকলো ভালে আছে। গৰমৰ দিনত স্কিনখন ঠাণ্ডা কৰি ৰাখিবৰ বাবে আজি মই আপোনালোকলৈ লৈ আহিছো খুব বঢ়িয়া এটা তিয়হৰ ৰেমেডি। যেটো ৰেমেডি আপোনালোকৰ স্কিনখন ঠাণ্ডা কৰি ৰাখিব পাৰিব আৰু আপোনালোকৰ স্কিনখনত যদি কলা ডাৰ্ক স্পট হৈছে, গৰমত স্কিনখন কলা পৰিছে, ঘামুচি উঠিছে, তেতিয়া হলে তেনে ধৰণৰ সমস্যাবোৰ দূৰ কৰিবলৈ সহায় কৰিব। গৰমৰ দিনত আমাৰ সকলোৰে স্কিনবোৰ অইলি হৈ থাকে আৰু কিছুমান মানুহৰ দেখা যায় বহুত বেছিকৈ ঘামুচি উঠে, যাৰ ফলত তেওঁলোকৰ স্কিনখন একেবাৰে খহটা হৈ যায়। ইয়াৰ উপৰিও ৰ'দ গৰমে আমাৰ স্কিনখনৰ কালাৰটো বেয়া কৰি দিয়ে। সেই কাৰণে মই মোৰ আজিৰ এই ভিডিঅ'টোত আপোনালোকক দেখুৱাম যে তিয়হ কেনেকৈ আপোনালোকে স্কিনত লগালে গৰমৰ দিনত স্কিনত হোৱা প্ৰব্লেমবোৰ দূৰ কৰিব পাৰিব। গৰমৰ দিনত তিয়হ খোৱাও ভাল আৰু স্কিনত লগোৱাও ভাল হয়, কাৰণ তিয়হত 96% পানী থাকে। সেই কাৰণে আমাৰ শৰীৰটো হাইড্ৰেট কৰি ৰাখিব পাৰে। তিয়হত ভিটামিন সিও পোৱা যায়। ভিটামিন সিটো আমাৰ স্কিনৰ কাৰণে বহুত ভাল হয়। সেই কাৰণে তিয়হ খাবও লাগে আৰু স্কিনত লগাবও লাগে। তে চাও আহক গৰমৰ দিনত আপোনালোকে কেনেকৈ তিয়হ স্কিনত লগালে আপোনালোকৰ স্কিনখন হাইড্ৰেট হৈ থাকিব, স্কিনখনৰ কলা দাগ দূৰ হ'ব, ৰদে পুৰা দূৰ হ'ব, স্কিনত যদি ঘামুচি উঠিছে ঘামুচি দূৰ হ'ব, কিবা যদি ফুহা উঠিছে গৰমতে সেই ফুহাও দূৰ হ'ব। ইয়াৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিল, আপোনালোকে যদি মোৰ অসমীয়া হাউচৱাইফ চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ আৰম্ভ কৰিছে, আগতে সাবস্ক্ৰাইব কৰি থোৱা নাই, তেতিয়া হলে সোনকালে আহক আৰু মোৰ অসমীয়া হাউচৱাইফ চেনেলটো সাবস্ক্ৰাইব কৰি লওক। সাবস্ক্ৰাইব কৰিবলৈ হলে আপোনালোকৰ মোবাইলৰ স্ক্ৰিনৰ তলতে থকা সাবস্ক্ৰাইব বটনটো টিপি দিব, ওচৰতে এটা বেল ওলাব, বেলটো টিপি দিব, তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশন আপোনালোকলৈ যাব আৰু আপোনালোকে বঢ়িয়াকৈ মোৰ ভিডিঅ'সমূহ চাই থাকিবলৈ পাব। এতিয়া চাও বলক তিয়হৰ এই ৰেমেডিটো মই কেনেকৈ বনাও, কেনেকৈ ইউজ কৰো। তিয়হৰ ফেচ পেকটো বনাবৰ কাৰণে মই ললো এটা তিয়হ আৰু তিয়হটো প্ৰথমতে মই ধুই লৈছো আৰু ইমান ডাঙৰ তিয়হটো নালাগে, আমাক লাগিব ইমানকণ সৰু টুকুৰা এটা। এতিয়া মই জোখত টুকুৰাটো কাটি লৈছো, যিমানখিনি লাগিব মই সিমানখিনিহে কাটি লৈছো। এতিয়া এই টুকুৰা খাবলৈ ব্যৱহাৰ কৰিব পাৰিব। এতিয়া মই তিয়হৰ বাকলিটো গুচাই লৈছো। তিয়হৰ বাকলিটো নুগুচাকৈও আপোনালোকে দিব পাৰে, তিয়হৰ বাকলিটো গুচাবও পাৰে, নুগুচালেও একো প্ৰব্লেম নহয়। মই প্ৰথমতে এয়া তিয়হৰ বাকলিটো গুচাই ললো। গুচাই লোৱাৰ পাছত এতিয়া মই এই তিয়হ টুকুৰা এখন পিহনাৰে পিচি ল'ম। আপোনালোকেও এনেদৰে পিহনাত পিহিব পাৰে, নহলে আপোনালোকে মিক্সিটো পিচি ল'ব পাৰে। যেনেকৈ ইচ্ছা আপোনালোকে তেনেকৈ পিহনাত বা মিক্সিত এই তিয়হখিনি পিচি ল'ব। এতিয়া মোৰ এয়া তিয়হখিনি পিচা হৈ গ'ল। তিয়হখিনি খুব ধুনীয়াকৈ গুড়া হৈ গৈছে। এতিয়া ৰসটো লাগিব আমাক। ৰসটো উলিয়াবৰ কাৰণে মই এটা বাতি আনিছোঁ আৰু হাতেৰে চেপি মই এতিয়া তিয়হৰ ৰসটো উলিয়াই লৈছোঁ। তিয়হত 96% পানী থাকে, সেইকাৰণে গৰমৰ দিনত স্কিনখন ঠাণ্ডা কৰিবলৈ, স্কিনখনৰ কলা দাগ দূৰ কৰিবলৈ, স্কিনখন বগা আৰু গ্লো কৰিবৰ কাৰণে তিয়হৰ ৰস বহুত ভাল হয়। এতিয়া মোৰ তিয়হৰ ৰসটো উলিয়াই হৈ গ'ল। এতিয়া মই পাই গ'লো এয়া 8 পৰা 10 চামুচ তিয়হৰ ৰস আৰু এই তিয়হৰ ৰসখিনিত এতিয়া মই মিক্স কৰিম। এয়া আনিছোঁ এল'ভেৰা জেল। এল'ভেৰা জেল লাগিব আমাক এচামুচৰ জোখাৰে। এতিয়া মই এচামুচৰ জোখাৰে এয়া এল'ভেৰা জেল তিয়হৰ ৰসখিনিত মিক্স কৰি দিছোঁ। তিয়হৰ ৰসৰ লগত এল'ভেৰা জেলটো খুব ধুনীয়াকৈ মিক্স কৰিব লাগিব, যাতে দুইটা বস্তু ভালকৈ মিলি যায়। ইয়াৰ পাছত মই আনিছোঁ এয়া মুলতানী মিট্টি। মুলতানী মিট্টিটো আমাৰ স্কিনৰ কাৰণে বহুত ভাল হয়। গৰমৰ দিনত মুলতানী মিট্টি স্কিনত লগালে স্কিনত ওলোৱা এক্সেছ যিবোৰ অইল সেইবোৰ দূৰ হ'ব, স্কিনখনত ঘামুচি উঠা সমস্যা দূৰ হ'ব, স্কিনখন ঠাণ্ডা কৰি ৰাখিব। এতিয়া মই এয়া মুলতানী মিট্টি এচামুচ দি পেলাই খুব বঢ়িয়াকৈ মিক্স কৰি লৈছোঁ। এয়া মোৰ মুলতানী মিট্টিখিনি ধুনীয়াকৈ মিক্স হৈ গ'ল। মিক্স হৈ যোৱাৰ পাছত মই আনিছোঁ এখন আইচ ট্ৰে। এই আইচ ট্ৰেখনতে মই এতিয়া এয়া মুলতানী মিট্টি আৰু তিয়হৰ ৰস মিক্স কৰা গোটেইখিনি পেষ্ট দি লৈছোঁ। আপোনালোকে পৰিমাণটো ইয়াতকৈ বঢ়াইও ল'ব পাৰে, কিন্তু এবাৰ লগাব জোখাৰে ইমানখিনিয়ে যথেষ্ট, ইয়াতকৈ বেছি নালাগে। এতিয়া মই এয়া আইচ ট্ৰেত এই যিখিনি পেষ্ট সেইখিনি পেষ্ট দি লৈছোঁ। পেষ্টখিনি আপোনালোকে অলপ ঢিলা কৰিব, তেতিয়া আইচ বনাবৰ কাৰণে বেছি ভাল হয়। এতিয়া এইখিনি ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি 3 পৰা 4 ঘণ্টালৈ ফ্ৰিজত ভৰাই থৈ দিম। 3-4 ঘণ্টাৰ পাছত কেনেকৈ এইটো ইউজ কৰিব লাগে সেইটো আপোনালোকক দেখুৱাই আছোঁ। এতিয়া মোৰ 3-4 ঘণ্টাৰ পাছত আইচখিনি বনি গ'ল। এয়া মুলতানী মিট্টি, তিয়হৰ ৰস আৰু এল'ভেৰা জেলেৰে বনোৱা খুব বঢ়িয়া আইচ বনি গ'ল। আৰু এই আইচ কেইটুকুৰা এতিয়া মই এই বাতিটোলৈ উলিয়াই ল'ম। এয়া মই এটুকুৰাকৈ এয়া আইচ উলিয়াই লৈছোঁ। গোটেই কেইটুকুৰা আইচ এতিয়া মই উলিয়াই ল'ম।
গৰমৰ দিনত এই পদ্ধতিৰে আপোনালোকে তিয়হৰ ৰস স্কিনত লগাব স্কিনৰ কাৰণে বহুত বেছিকৈ ভাল হয় এতিয়া এই আইচটো স্কিনত কেনে ধৰণে লগাব লাগে তাৰ কিছুমান নিয়ম আছে নিয়মমতে লগালে আপোনালোকৰ স্কিনখনত ভাল ৰিজাল্ট পাব এই আইচটো কেনেকৈ আপোনালোকে স্কিনত লগাব লাগে সেই নিয়ম কেইটা এতিয়া আপোনালোকক মই দেখাই দিছো তে চাও বলক এতিয়া মই আপোনালোকক দেখালো যে গৰমৰ দিনত কেনেকৈ তিয়হেৰে আইচ বনাব পাৰি সেইটো আপোনালোকে দেখা পালে এতিয়া মই আপোনালোকক দেখাম যে এই আইচটো কেনেকৈ স্কিনত ব্যৱহাৰ কৰিব লাগে কাৰণ আইচটো আপোনালোকে ব্যৱহাৰ কৰাৰ যদি সঠিক পদ্ধতিটো নাজানে তেতিয়া হলে স্কিনৰ ক্ষতি হ'ব পাৰে সেই কাৰণে এই আইচটো কেনে ধৰণে ব্যৱহাৰ কৰিব লাগে সেই পদ্ধতিটো মই এতিয়া আপোনালোকক দেখাই দিছো এতিয়া মই আনিছো এখন কটন কাপোৰ কোমল কটন কাপোৰ আৰু এই কাপোৰতে মই এটুকুৰা আইচ বান্ধি লম এই কাপোৰ টুকুৰাত মই এটুকুৰা আইচ ইয়া দি লৈছো দি পেলাই আপোনালোকে এনেকৈ টুকুলা কৰি লব তাৰ পাছত লাহে লাহে আপোনালোকে এনেকৈ স্কিনত লগাব এনেকৈ আপোনালোকে 2 মিনিট আইচ মাসাজ কৰিব এটুকুৰ আইচ গলি যোৱাৰ পাছত আন এটুকু আপোনালোকে এনেকৈ লৈ লব লৈ পেলাই আপোনালোকে 2 মিনিট এনে ধৰণে মাসাজ কৰি থাকিব স্কিনখন ডাইৰেক্ট আপোনালোকে আইচ স্কিনত নলগাব এনেকৈ কাপোৰ এটুকুৰাত মেৰিয়াই পেলাই আপোনালোকে স্কিনত মাসাজ কৰিব গৰমৰ দিনত আপোনালোকে সপ্তাহত 3 দিনকৈ এনেকৈ আইচ মাসাজ কৰিব পাৰে এনেদৰে যদি আপোনালোকে সপ্তাহটোত 3 দিন আইচ মাসাজ কৰে তেতিয়া হলে আপোনালোকৰ স্কিনত বেছিকৈ ঘামচি নুঠিব স্কিনখন বেছিকৈ অইলি নহব এই স্কিন কেয়াৰ টিপসটো আপোনালোকে হাত ভৰিটো কৰিব পাৰে ডিঙিটো কৰিব পাৰে পিঠিটো কৰিব পাৰে তেই শৰীৰতে যদি আপোনালোকে কৰে তেতিয়া হলে আপোনালোকৰ গোটেই শৰীৰৰ স্কিনখনত ঘামচি নুঠিব আপোনালোকৰ স্কিনখন কলা নপৰিব এনেদৰে আপোনালোকে এটুকুৰা কাপোৰত আইচ টুকুৰা মেৰিয়াই লৈ খুব ভালকৈ স্কিনখন 2 মিনিট মাসাজ কৰি থাকিব এতিয়া মোৰ 2 মিনিট আইচ মাসাজ কৰা হৈ গল 2 মিনিট আইচ মাসাজ কৰি লোৱাৰ পাছত এতিয়া মই মুখখন ধুই নিদিও এনেকৈ মুখত এইখিনি বস্তু লাগি থাকিবলৈ দিম 20 মিনিটৰ পাছত মই মুখখন ধুই দিম ঠাণ্ডা পানীৰে আপোনালোকেও সেইদৰে কৰিব মুখখন ধোৱাৰ পাছত আপোনালোকে আপোনালোকৰ ঘৰত যেটো ময়শ্চাৰাইজাৰ লগায় সেই ময়শ্চাৰাইজাৰ লগাব ময়শ্চাৰাইজাৰ লগোৱাৰ পাছত 15 মিনিট পাছত আপোনালোকে সানস্ক্ৰিন লগাবলৈ নাপাহৰিব কাৰণ ৰ'দ গৰমত আমাৰ স্কিনখন বহুত বেছিকৈ কলা পৰে ৰ'দ গৰমত স্কিনখন পটেক হৈ থাকিবৰ কাৰণে সানস্ক্ৰিন লগোৱাটো বহুত জৰুৰী হয় গৰমৰ দিনত সেই কাৰণে আপোনালোকে গৰমৰ দিনত ঘৰৰ ভিতৰত থাকিলেও সানস্ক্ৰিন লগাই থাকিব ঘৰৰ পৰা বাহিৰলৈ গলেও সানস্ক্ৰিন লগাই উলাব আজিৰ এই ভিডিওটো ইমানে আছিল আজিৰ যদি এই ভিডিওটো আপোনালোকে ভাল পাইছে তেতিয়া হলে সোনকালে মোৰ অসমীয়া হাউসৱাইফ চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগত মোৰ এই ভিডিওটো শেয়াৰ কৰিব নতুন এটা ভিডিওৰ সৈতে নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহো